নমস্কাৰ। এই মুহূৰ্তত এটা অত্যন্ত চাঞ্চল্যকৰ খবৰ, এটা অত্যন্ত ভয়াবহ তথ্য। এবাৰ মন্দিৰৰ ভিতৰতেই ৬৬ বছৰীয়া লম্পট পুৰোহিতে নাবালিকাৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড। আৰু এই সমগ্ৰ ঘটনা হাতে লোটে ধৰা পেলাইছে স্থানীয় ৰাইজে। নিশা কোনো নথকাৰ সুযোগ লৈ নাবালিকাগৰাকীক জোৰ জবৰদস্তি মন্দিৰলৈ নি এই জঘন্য কাণ্ডটো সংঘটিত কৰিলে লম্পট পুৰোহিতে। কোন প্ৰান্তত এই ভয়াবহ কাণ্ড সংঘটিত হ'ল, আমি তাৰ প্ৰতিটো তথ্য সবিস্তাৰ ৰূপত লৈ আহিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ, মন্দিৰৰ ভিতৰতে পুৰোহিতৰ এইবাৰ জঘন্য কাণ্ড। মন্দিৰত নাবালিকাৰ সৈতে কুকাণ্ড, ৬৬ বছৰীয়া লম্পট পুৰোহিত। মন্দিৰৰ ভিতৰতে আপত্তিজনক অৱস্থাত হাতে লোটে আটক পুৰোহিত। নিশা কোনো নথকাৰ সুযোগ লৈ মন্দিৰত এই জঘন্যতা। ৬৬ বছৰীয়া লম্পট পুৰোহিতৰ নাম ভাদলা সন্না। তেলেংগানাৰ ৰামচন্দ্ৰপুৰমত এই জঘন্য কাণ্ডটো সংঘটিত হৈছে। মন্দিৰৰ ভিতৰতে পুৰোহিতৰ এইবাৰ জঘন্য কাণ্ড। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাইছোঁ। মন্দিৰত নাবালিকাৰ সৈতে কুকাণ্ড কৰিছে ৬৬ বছৰীয়া লম্পট ভাদলাই। মন্দিৰো এৰি নিদিলে তেওঁৰ জঘন্যতাক। ৬৬ বছৰীয়া লম্পটটোৱে এগৰাকী নাবালিকাক মন্দিৰলৈ জোৰ জবৰদস্তি নিশা কোনো নথকাত লৈ যায় আৰু তাৰ পাছতেই মন্দিৰৰ ভিতৰতেই এই কুকাণ্ডটো সংঘটিত কৰিছে। স্থানীয় ৰাইজে হাতে লোটে আটক কৰিছে লম্পট পুৰোহিতটোক। আমি দৃশ্যাংশ দেখুৱাম, যিটো মন্দিৰতে এই জঘন্য কাণ্ডটো সংঘটিত হ'ল। লম্পট পুৰোহিতৰ ফটোগ্ৰাফো আছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ, এইটো মন্দিৰতেই সেই জঘন্য কাণ্ড সংঘটিত কৰিলে লম্পট পুৰোহিতে। মন্দিৰৰ ভিতৰতে নাবালিকাৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিছে ৬৬ বছৰীয়া লম্পট পুৰোহিতে। আৰু ঘটনাস্থলীত ৰাইজ উপস্থিত হোৱাৰ পাছত কোনো নথকাৰ সুযোগ লৈ জঘন্য কাণ্ড সংঘটিত কৰিছিল। আৰু ঘটনাস্থলীত ৰাইজ উপস্থিত হোৱাৰ পাছত এইদৰেই একো নজনাৰ ভাও ধৰিছে। ষষ্ঠি বছৰীয়া লম্পট পুৰোহিতৰ নাম ভাদলা সন্না। মন্দিৰৰ ভিতৰতে এই জঘন্য কাণ্ড সংঘটিত কৰিছে লম্পটটোৱে। তেলেংগানাত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে। তেলেংগানাৰ এটা মন্দিৰত পুৰোহিতৰ জঘন্য কাণ্ড। ৬৬ বছৰীয়া লম্পট পুৰোহিতৰ কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ দেশ। দৃশ্যাংশ এই মুহূৰ্তত আপোনাক দেখুৱাইছোঁ। তেলেংগানাৰ ঘটনাই এতিয়া দেশ কঁপাইছে। মন্দিৰৰ ভিতৰতে পুৰোহিতে যি কাণ্ড সংঘটিত কৰিলে, সেই ঘটনাই এতিয়া সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে, লজ্জিত কৰিছে দেশবাসীক। এগৰাকী নাবালিকাৰ সৈতে মন্দিৰৰ মূল মন্দিৰ ভাগতে এই জঘন্য কাণ্ডটো সংঘটিত কৰিছে। নিশা কোনো নথকাৰ সুযোগ লৈ মন্দিৰৰ ভিতৰত ৬৬ বছৰীয়া পুৰোহিতে এই জঘন্য কাণ্ডটো সংঘটিত কৰিলে। ভাবক, মানুহ কিমান জঘন্য হ'লে, কিমান অমানুহ হ'লে এনেধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰে। তেলেংগানাৰ ৰামচন্দ্ৰপুৰমৰ এই ঘটনাই এতিয়া সকলোকে ভাবিবলৈ বাধ্য কৰাইছে, মানুহ কিমান জঘন্য হ'ব পাৰে, মানুহ কিমান তললৈ নামিব পাৰে, মানুহ কিমান অমানুহ পৰ্যায়লৈ যাব পাৰে। এবাৰ আপুনি চিন্তা কৰক, মানুহ কিমান জঘন্য হ'লে এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে।